যি গোটেই অসমবাসীৰ বাবে এটা ডাঙৰ দুখ খবৰ আৰু নলবাৰীবাসীতো শোকত ম্ৰিয়মান আমাৰ সকলোৰে গৌৰৱ সাহিত্যাচাৰ্য বসন্ত কুমাৰ ভট্টাচাৰ্য আমাৰ মাজৰ পৰা হেৰাই যোৱাটো নিশ্চয়কৈ তেওঁ প্ৰায় আঢ়ৈ মাহ ধৰি শয্যাশায়ী হৈ আছিল। তথাপিতো সকলোৱে আশা ৰাখিছিল যে সুন্দৰভাৱে সুস্থ হৈ আহিব, কিন্তু আজি ৰাতিপুৱা তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে। আমি সকলোৱে আশা ৰাখিছোঁ যে তেখেতৰ বিদেহ আত্মা স্বৰ্গগামী হওক। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি তেখেতৰ শেষকৃত্য অনুষ্ঠানটো ৰাজ্যিক মৰ্যাদাৰে কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া আমাৰ নলবাৰীৰ শ্মশানতে তেখেতৰ শেষকৃত্য হ'ব আৰু তাত আমি ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য অনুষ্ঠানটো কৰিম আৰু মই নিজেও তাত উপস্থিত থাকিম। গতিকে মৃত্যুটো আৰু অৱশ্যম ভাবি কোনোবা এদিন যাবই লাগিব সকলোৱে, কিন্তু এনেকুৱা এজন ব্যক্তি যিয়ে গোটেই সাহিত্য জগতখনতেই নহয় নলবাৰীৰ সমাজ জীৱনতো তেখেতৰ এটা বেলেগ ধৰণৰ প্ৰভাৱ আছিল আৰু সেইকাৰণে প্ৰত্যেকগৰাকী নলবাৰীবাসী এই ক্ষেত্ৰত অত্যন্ত দুখিত হৈছে। আৰু মই এই চেগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগে লগে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ স্বৰ্গগামী আত্মা য'তেই থাকক, শান্তিৰে থাকক, সুখেৰে থাকক, আমাক আশীৰ্বাদ দিয়ক যাতে আমি সকলোৱে তেখেতৰ ক'ৰবাত আধৰুৱা সপোন যি ৰৈ গৈছে সেইবিলাক পূৰণ কৰিব পাৰোঁ। তেখেতৰ কিবা পৰিকল্পনা কৰিছে তেখেতক আমাৰ চৰকাৰৰ ফালৰ পৰাতো আমি যিখিনি সন্মান হিচাপে দিব লাগে যে ৰাজ্যিক মৰ্যাদাৰে আমি শেষকৃত্য অনুষ্ঠান কৰিম, চৰকাৰৰ ফালৰ পৰা এইখিনি। বাকী নলবাৰী ৰাইজে যি ধৰণে বিচাৰিব, কাৰণ নলবাৰী ৰাইজৰ তেওঁৰ প্ৰতি এটা আৱেগ আছে, তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। নিশ্চয়কৈ নলবাৰী ৰাইজে চিন্তা কৰি যিয়ে ক'ব আৰু ময়ো ৰাইজৰ মাজত এজন হিচাপে এই কামটো আগুৱাই নিয়াৰ চেষ্টা কৰিম।